প্ৰাকৃতিক বিধ্বস্ত কৰা আজি পঞ্চমটো দিন আৰু পঞ্চমটো দিনতো দেখা গৈছে আচলতে নৈৰ যি আচলতে সংঘাৰী ৰূপ এই সংঘাৰী ৰূপ পুনৰ আচলতে বৃদ্ধি পাইছে। কালিৰ দিনটোত ধনশিৰি নদীৰ জলপৃষ্ঠ হ্ৰাস হোৱা দেখা গৈছিল যদিও আজিৰ দিনটোত দেখা গ'ল যে ধনশিৰি নদীৰ যি জলপৃষ্ঠ ক্ৰমাৎ আকৌ বৃদ্ধি পাইছে আৰু এক প্ৰকাৰে সংঘাৰী ৰূপ আচলতে ধাৰণ কৰিছে। আৰু এই বানৰ কবলত আচলতে সৰুপথাৰ বৰপথাৰ এলেকাৰ বহু সংখ্যক গাঁও এতিয়াও আচলতে জলমগ্ন হৈ আছে। বহু সংখ্যক লোক জলবন্দী হ'ব লগা হৈছে। বহু সংখ্যক লোকৰ কৃষিভূমিকে আদি কৰি জীৱ জন্তু সকলোখিনি আচলতে পানীত আবদ্ধ হৈ থাকিব লগা হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম বৰপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত আলিচিঙা কটবিল গাঁৱত। আমি কিছুসংখ্যক লোক ইয়াত উপস্থিত আছে। আমি তেওঁলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। কওকচোন বাইদেউ, আপোনালোকে কালিৰ দিনটোত যিহেতু পানী কমিছিলে আপোনালোকে আকৌ ঘৰলৈ উভতি আহিছিলে নেকি? আহিছিলোঁ কালি। তাৰপৰা এই পানী আকৌ ৰাতিৰ ভিতৰতে বাঢ়ি এতিয়া গোটেই ঘৰৰ ভিতৰত সোমাই আছে। গোটেইখন ধ্বংস কৰি আছে, বাৰীয়ে ঘৰ গোটেইখন। ঘৰ দুৱাৰত সোমাব পৰা নাই। এয়া পানী ৰাস্তাতে ৰখি আছোঁ আৰু গোটেইখন হেৰি পৰিয়াল লৈ পেলাই। আপোনালোকৰ কিমানটা পৰিয়াল আছে এই গাঁওখনত? 12-13 ঘৰমান আছে নি এইখিনিতে এনে ঘৰ হেৰি লৈ পিনে। তাৰপৰা বাকীবোৰ চব চাপৰিত আছেগে। আপোনালোকে প্ৰশাসনৰ ফালৰ পৰা কিবা সহায় সহযোগ পাইছিলে নাই পোৱা? পাইছিলোঁ, কালি চাউল দাইল পাইছিলোঁ, তাৰপৰা পেকেট পাইছিলোঁ, এই হৰলিক্সৰ পেকেট সেইবোৰে পাইছোঁ আৰু বেলেগ একো পোৱা নাই? হেৰি নাই পোৱা। ঠিক আছে, আমি আৰু লোক আছে যিহেতু তেওঁলোকৰ পৰাও জানিবৰ কাৰণে চেষ্টা কৰিম। কওকচোন, আপোনালোকৰ যিটো পথ এতিয়া আমি যিটো পথে আহিলোঁ, পথটো আচলতে ইয়াৰ পৰা যদি মূল পথলৈ যাব লগা হয় বহুত এচুৱা বাট, কেনেধৰণে অহা যোৱা কৰি আছে? আমি এতিয়া বৰ্তমান এখন কলবোৰ আছে, সেই কলবোৰখনেদি অহা যোৱা কৰি আছোঁ বৰ্তমান। আৰু আমাৰতো নাও চাও বিশেষভাৱে নাই। চৰকাৰৰ ফালৰ পৰা এখন যদি বা এনডিআৰ ফালৰ পৰা যদি এখন নাও দিছিলে তেতিয়া ভাল আছিল। এনডিআৰএফ বাহিনীৰ ফালৰ পৰা কিবা সহযোগ পাইছে নাই? নাই পোৱা নাই এতিয়ালৈকে বৰ্তমান। আৰু আমি পাবৰ বাবে আশা কৰিছোঁ যাতে আমাক দিয়ে তেনেকুৱা সুবিধা। আৰু পথটো ওলাই যাবৰ কাৰণে আমাৰ দেখিছে আপোনালোকে নিশ্চয়, এতিয়ালৈকে আপোনালোকে নিজে আহিছে, নিজে আহি পিনি অনুভৱ কৰিছে চাগে কেনেকুৱা লাগিছে। আৰু আমাৰো তেনেকুৱাই হৈছে দশা। এতিয়া ধৰক কিছুমান বস্তু আছে যেনেকৈ ধৰক গৰু ছাগলীৰ পৰা ধৰি সেইবিলাক বস্তু আমি এইখনতে অনা নিয়া কৰিবলগীয়া হৈছে বৰ্তমান। আৰু সা সামগ্ৰী যেনেকৈ ধৰক কিছুমান বস্তুটো ঘৰৰ সম্পদবিলাক আছে, সেইবিলাকো আমি কলভূৰখনে অনা নিয়া কৰিবলগীয়া হৈছে। এতিয়া কি ক'ম আৰু উপায় নাই। বাইদেউ কওকচোন, কি কি অসুবিধাৰ সন্মুখীন হৈছে? অসুবিধা মানে কি আৰু এতিয়া ঘৰ দুৱাৰ একদম গোটেই ভাগি আছে, ভিতৰত সোমাব নোৱাৰি। গোটেই কাপোৰ কানি ওপৰত থৈ বান্ধি থৈছোঁ আৰু মানে ল'ৰাক যেনে তেনে বচাইহে আনিছোঁ। আপোনালোকে আজিতো আকৌ এতিয়া যাবই লাগিব ল'ৰালৈ, কেনেকে যাম এতিয়া পানীত চিন্তা কৰি আছোঁ ল'ৰাক লৈ। আপোনালোকে তাত শিবিৰৰ ব্যৱস্থা কৰিছে নেকি? কৰিছে বাৰু, কৰিয়ে থৈছে বাৰু। ক'ত কৰিছে? অংগনবাড়ীত কৰি থৈছে। হয়, আচলতে এয়া আছিলে এই গাঁৱৰ একাংশ লোকৰ আচলতে মনৰ কথা আৰু তেওঁলোকৰ যি আচলতে মৰ্ম বেদনা, তেওঁলোকৰ যি দুখ, এই সমগ্ৰ দৃশ্যসমূহ আমি দৰ্শকসকলক দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু এটা কথা কিন্তু ক'ব লাগিব, আলিচিঙা কটবিল গাঁৱৰ যি আচলতে 12-13 ঘৰ বুলি তেওঁলোকে উল্লেখ কৰিছে, কিন্তু পৰহি দিনটোলৈকে প্ৰায় 32 ঘৰ লোক আচলতে ইয়াত 32 ঘৰ হয়নে? 32 ঘৰ লোকে আচলতে এই বানৰ কবলত পৰিছিলে। গতিকে আমি দৃশ্যসমূহ দেখুৱাই আছোঁ। আৰু পৰৱৰ্তী সময়ত আচলতে বৰপথাৰ সৰুপথাৰ এলেকাৰ যিমানখিনি আচলতে এলেকা এই বানত আচলতে বিধ্বস্ত হৈছে, আমি পৰৱৰ্তী সময়ত সেইসমূহ আচলতে দেখুৱাই যাবৰ কাৰণে চেষ্টা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।